Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। সঁচাকৈ জীৱন মানেই সংগ্ৰাম। জনপ্ৰিয় অভিনেতা উৎপল দাসে কেনেদৰে ভঙা হাতেৰে অভিনয় কৰি আছে দেখিছেনে? এখন ভঙা হাতেৰে কেনেদৰে গীতৰ তালে তালে নৃত্য কৰি আছে আপোনালোকৰ বাৰু দেখি বুকু কঁপি উঠিছেনে? সঁচাই অভিনেতা অভিনেত্ৰীৰ জীৱন কিন্তু সহজ নহয়। কাৰোবাৰ পিতৃ মৃত্যু হ'লেও, কাৰোবাৰ হাত ভাঙিলেও এনেদৰে কৰি যাব লাগিব মঞ্চত তেওঁলোকৰ অভিনয়, কিয়নো তেওঁলোক চুক্তিবদ্ধ। পিছে চুক্তিবদ্ধ কেৱল তেওঁলোকৰ কমিটিৰ মানুহৰ লগতেই নহয় বা থিয়েটাৰৰ লগতেই নহয়, তেওঁলোক চুক্তিবদ্ধ ৰাইজৰ লগতো। যিহেতু এখন থিয়েটাৰ বহু লোকৰ কষ্টৰ ফলতহে হয়, আৰু সেই কষ্ট অথলে যাব নিদিবৰ বাবে এনেদৰে এখন ভঙা হাতেৰে অভিনয় কৰিছে দুয়ো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। আপোনালোকে ইয়াৰ ওপৰত কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।